ক্লাছটোৰ একেবাৰে ষ্টাৰ্টিঙত মই এইটো কথা আপোনালোকক জনাই দিছোঁ যে বহুজনে মোক প্ৰশ্ন কৰে যে এটা ছিংগল চ'ৰ্চৰ পৰা মেথছ ইংলিছ ৰিজনিং জি কে গোটেইখিনি ক'ৰ পৰা পঢ়িব পাৰিম বুলি প্ৰশ্ন কৰে আৰু সেইটো কাৰণে আমাৰ যিটো কোৰ্চ আছে আমি এটা কোৰ্চ বনাইছিলোঁ যিটো কোৰ্চত মেথছ হওক ইংলিছ হওক ৰিজনিং হওক জি কে হওক গোটেইবিলাক বহুত ছিষ্টেমেটিকলি প্ৰভাইড কৰা হৈছে মই এইটো কথা আপোনালোকক গেৰেণ্টি দি পিনি ক'ব পাৰোঁ যে আপোনালোকে আজিলৈকে মেথছ ইংলিছ ৰিজনিং জি কে এনেকৈ আচলতে পঢ়াই নাই যিমান পাৰি সিমান সহজত কনচেপ্টটো ক্লিয়াৰ কৰা হৈছে তাৰ লগত ট্ৰিক্সো দিয়া হৈছে আৰু মেইন কথাটো হ'ল যে আমাৰ কনচেপ্ট আৰু ট্ৰিক্সটো থাকে তাৰোপৰি আমাৰ ক্লাছবিলাক বহুত দীঘল দীঘল নাথাকে আমাৰ ক্লাছবিলাক 2 ঘণ্টা বা 1.5 ঘণ্টা বা 3 ঘণ্টা তেনেকুৱা ক্লাছ নাথাকে কাৰণ আমাৰ ক্লাছত এক্সট্ৰা একো ডিছকাশ্যন কৰা নহয় এক্সট্ৰা একো কথা পতা নাযায় সেইকাৰণে মাত্ৰ যিটো মেইন টপিক হয় সেই টপিকৰ ওপৰত কনচেপ্ট আৰু ট্ৰিক্সে দিয়া হয় চ' যদিহে ল'ব বিচাৰিছে আপোনালোকে এই লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব এইটো চাওক প্লে ষ্ট'ৰ লক্সটক বুলি আছে কিবা কনফিউজন থাকিলে 6000914639 এই নাম্বাৰত কাইণ্ডলি হোৱাটছএপ কৰিব প্ৰত্যেকটো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰোঁ সেইকাৰণে কাইণ্ডলি হোৱাটছএপ কৰিব আৰু এটা কথা কৈ দিওঁ যে আপোনালোকে কোৰ্চটো পাৰচেছ কৰাৰ আগতে ফ্ৰীকৈ ডেমো ক্লাছো চাব পাৰিব লক্সটক এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰিলে তাতে আপোনালোকে ফুল কোৰ্চটো দেখা পাব এডিআৰই বা আছাম পুলিচৰ ফুল কোৰ্চ সেই কোৰ্চৰ ভিতৰত গৈ ফ্ৰী আপোনালোকে ডেমো ক্লাছ হিচাপে এটা ফল্ডাৰ পাব তো ফ্ৰী ডেমো ক্লাছটো কাইণ্ডলি চাই ল'ব তাত 12টা ক্লাছ সম্পূৰ্ণ ফ্ৰীকৈ দিয়া হৈছে যিসকলে আমাৰ পৰা কোৰ্চ পাৰচেছ নকৰোঁ ভাবিছে অলৰেডি বেলেগৰ পৰা কোৰ্চ পাৰচেছ কৰিলে এটলিষ্ট আপোনালোকে ফ্ৰীকৈ ডেমো ক্লাছ এই 12টাটো চাই লওক কোৰ্চ পাৰচেছ নকৰিলেও এই 12টা ডেমো ক্লাছৰ পৰা আপোনালোকৰ এক্সামত বহুতকেইটা বস্তু কমন আহি যাব ইমান সহজত কনচেপ্টটো ক্লিয়াৰ হৈছে আপোনালোকে ইচ্ছা কৰি পাহৰিবও নোৱাৰিব তাৰোপৰি আপোনালোকৰ এক্সামত বহুতকেইটা কমন আহি যাব চ' এটলিষ্ট কোৰ্চ পাৰচেছ কৰে নকৰে পিছৰ কথা এটলিষ্ট 12টা ক্লাছটো চাই ল'ব আৰু এটা কথা কৈ দিওঁ যে আমাৰ তাতে মইতো মেথছ ইংলিছ ৰিজনিং জি কে গোটেইখিনি পঢ়াইছোৱেই জি কেৰো বহুতকেইটা টপিক মই কভাৰ কৰিছোঁ নিজে তাৰোপৰি এনেকুৱাকৈ টিচাৰ ৰখা হৈছে যিসকলে নিজে ৰিচেণ্টলি এডিআৰই 2 ক্লিয়াৰ কৰিছে যিসকলে জি টি পি জি টি ক্লিয়াৰ কৰিছে টেট ক্লিয়াৰ কৰিছে যিসকলে আছাম পুলিচ এছ আই ক্লিয়াৰ কৰিছে DHS DME ক্লিয়াৰ কৰিছে তো তেনেকুৱা ধৰণৰ ৱেল কোৱালিফাইড টিচাৰ যিসকলৰ ওচৰত বহুত ভালকৈ নোটছ আছে ৰিচেণ্টলি এক্সামবিলাকৰ পেটাৰ্ণৰ বিষয়ে তেখেতসকলে গম পায় তেখেতসকলে নিজে এক্সাম ক্লিয়াৰ কৰিছে তো তেখেতসকলে আপোনালোকক পঢ়াব ময়ো পঢ়াম আৰু তেখেতসকলে পঢ়াব এটা ছাবজেক্টৰ কাৰণে আমি দুজনকৈ টিচাৰ প্ৰায় ৰাখিবলৈ চেষ্টা কৰিছোঁ বিশেষকৈ জি কে কাৰণে চ' ল'ব বিচাৰিলে ল'ব পাৰিব এইখিনি আছিলে কথা ক'বলৈ আৰু এটা কথা কৈ দিওঁ যে আপোনালোকে এই ক্লাছটো যেতিয়াই চাইছে যদি আপোনালোকে 6 মাহৰ পিছত চাইছে এবছৰৰ পিছত চাইছে যেতিয়া মন যায় তেতিয়াই কোৰ্চটো ল'ব পাৰিব এই লক্সটক এপ্লিকেশ্যনৰ পৰাই ল'ব পাৰিব বাকী বহুত বেছি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ক্লাছটো বৰ্তমান চাই লওক মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ ক্লাছটো বহুত বেছি ইম্পৰ্টেণ্ট ক্লাছ হ'বলৈ গৈ আছে কাৰণ আজিৰ ক্লাছত আমি কনচেপ্টটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ কৰিমেই তাৰ লগতে এনেকুৱাকৈ আপোনালোকক ট্ৰিক্স দিয়া হ'ব যাতে আপোনালোকে এক্সামত অপশ্যন দেখা মাত্ৰকে কৰিব পাৰে আপুনি যদিহে পাহৰিবলৈ ইচ্ছা কৰে তথাপি আপুনি পাহৰিব নোৱাৰিব এনেকুৱা ট্ৰিক্সৰ সৈতে গোটেই ক্লাছটো আজি আমি ডিছকাছ কৰিম ঠিক আছে এতিয়া এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এইটো প্ৰশ্ন চাওক যে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ নেপাল তলৰ কোনখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ বতৰা নকৰে বা আমাক প্ৰশ্ন আহিব পাৰে যে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সৈতে সীমা ভাগ বতৰা নকৰে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ পাকিস্তান তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমাৰ আহে ধৰি লৈছোঁ আপোনালোকে পাকিস্তানৰ লগত ভাৰতৰ কোন কোন ৰাজ্যই সীমা ভাগ বতৰা কৰে মুখস্থ কৰি ল'লে তাৰপিছত আপোনালোকৰ নেপালৰ কথা সুধিব তাৰপিছত আপোনালোকৰ বাংলাদেশৰ কথা সুধিব তাৰপিছত আপোনালোকৰ চাইনাৰ কথা সুধিব তাৰপিছত আকৌ ম্যানমাৰ আছে আমাৰ ওচৰতে তাৰপিছত আকৌ ভূটান আছে তো তেনেকৈ বহুকেইখন দেশ আছে গতিকে গোটেইবিলাক কেনেকৈ মনত ৰাখিব পাৰে সেই একেবাৰে ইজিকৈ মনত ৰাখিব পাৰে সেই ট্ৰিক্সটো আজি আমি ডিছকাছ কৰিম ঠিক আছে সেই ট্ৰিক্সৰ সৈতে ডিছকাছ কৰিম যাতে আপোনালোকে ভুলতো পাহৰি নাযায় গোটেইবিলাক আৰম্ভণিৰ পৰা ডিছকাছ কৰিকে বলক বহুতকেইটা ইয়াত MCQ আছে যিবিলাক এক্সামত আহে ঠিক আছে এতিয়া যদিহে আমি ভাৰতৰ মেপখনলৈ লক্ষ্য কৰোঁ এইটো চাওক নেইবৰিং কাউণ্ট্ৰিজ অফ ইণ্ডিয়া বুলি আছে ভাৰতৰ মেপখন ভালকৈ লক্ষ্য কৰিলে আমি দেখা পাম যে ভাৰতে কাৰ কোন কোন দেশৰ সৈতে নিজৰ বাউণ্ডেৰীটো শ্বেয়াৰ কৰিছে তাতকৈ বেছি ইম্পৰ্টেণ্ট এক্সামত আমাৰ আহিব পাৰে যে কাৰ সৈতে আটাইতকৈ দীঘল বাউণ্ডেৰী শ্বেয়াৰ কৰিছে ভাৰতে যিবিলাক দেশ আছে যেনেকৈ পাকিস্তান আছে আফগানিস্তান আছে চাইনা আছে ভূটান আছে নেপাল আছে বাংলাদেশ আছে ম্যানমাৰ আছে এনেকৈ প্ৰায় 7খন দেশ আছে যাৰ সৈতে ভাৰতে নিজৰ মাটিৰ সৈতে সীমা শ্বেয়াৰ কৰিছে তো আটাইতকৈ দীঘল সীমা কাৰ সৈতে শ্বেয়াৰ কৰিছে আটাইতকৈ চুটি সীমা কাৰ সৈতে শ্বেয়াৰ কৰিছে গোটেইবিলাক এটা সিকুৱেন্সত কেনেকৈ মনত ৰাখিব পাৰিব সেই সম্পৰ্কেও আমি ডিছকাছ কৰিম ঠিক আছে তো তাৰ কাৰণে ট্ৰিক্সটো হ'ল এতিয়া আপোনালোকে চাওক এইবিলাক দেশৰ সৈতে ভাৰতে সীমা শ্বেয়াৰ কৰিছে ঠিক আছে তো ইয়াৰ ট্ৰিক্সটো কেনেকৈ মনত ৰাখিব এতিয়া মোৰ এজন হিন্দী ভাষী
লগৰ আছিলে ঠিক আছে মোৰ এজন ফ্ৰেণ্ড আছিলে তেখেত হিন্দী ভাষী হয় মানে তেখেতে বাহিৰৰ হয় তো তেখেতক মই যেতিয়া লগ পাইছিলোঁ বহুত দিনৰ মূৰত মই তাক সুধিলোঁ তই কি কৰিলি কি পঢ়িলি তো তেখেতে কয় যে বাচপনত বহুত সৰুতে বাচপন মানে সৰু হিন্দীতে বাচপন মানে সৰু বাচপনত MBA কৰিছিলোঁ মানে সি বহুত সৰুতে MBA কৰিছিলে সেইটো কথা কৈছে তো তাৰ পৰা আমাৰ ভাৰতে গোটেই দেশবিলাকৰ সৈতে কাৰ সৈতে সীমা শ্বেয়াৰ কৰিছে এটা সিকুৱেন্সত মনত থাকি যাব আমাৰ যেনেকৈ এই BA মানে বাংলাদেশৰ সৈতে আটাইতকৈ দীঘল সীমা শ্বেয়াৰ কৰিছে যদিহে আমাৰ প্ৰশ্ন সোধে যে ভাৰতে কাৰ সৈতে আটাইতকৈ দীঘল সীমা শ্বেয়াৰ কৰিছে আটাইতকৈ দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰিছে তেতিয়া আমি বাংলাদেশ বুলি ক'ম একেবাৰে ওপৰৰ পৰা ডাঙৰ আৰু একেবাৰে তলত সৰু ঠিক আছে ক্লিয়াৰ আকৌ এবাৰ কৈছো বাচপনত MBA কৰিছিলোঁ মাত্ৰ ইমানটোমান মনত ৰাখিলে ভাৰতে গোটেই কেইখন দেশৰ সৈতে আমাৰ মুখস্থ হৈ যাব ঠিক আছে BA মানে বাংলাদেশৰ সৈতে আটাইতকৈ লংগেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু সেইটো মনত ৰাখিব আপোনালোকে 4096.1 কিলোমিটাৰ কৰবাত 4096.7 কিলোমিটাৰ থাকিব ইম্পৰ্টেণ্টটো হ'ল যে 4096 কিলোমিটাৰ সীমা শ্বেয়াৰ কৰিছে ক্লিয়াৰ তাৰ নেক্সট CH আছে চাওক বাচপনত BACH BA টো বাংলাদেশ হৈ গ'ল CH মানে চাইনা সেকেন্ড লাৰ্জেষ্ট কাৰ লগত শ্বেয়াৰ কৰিছে চাইনাৰ সৈতে সেকেন্ড লাৰ্জেষ্ট সীমা শ্বেয়াৰ কৰিছে ঠিক তাৰ নেক্সট PA মানে পাকিস্তান বাচপনৰ PA মানে পাকিস্তানৰ সৈতে থাৰ্ড লাৰ্জেষ্ট শ্বেয়াৰ কৰিছে ঠিক আছে তাৰ নেক্সট N ফৰ নেপালৰ সৈতেও শ্বেয়াৰ কৰিছে ক্লিয়াৰ আছে তাৰ নেক্সট MBA M মানে ম্যানমাৰ B মানে ভূটান A মানে আফগানিস্তান তো আটাইতকৈ লংগেষ্টটো বাংলাদেশৰ লগত আটাইতকৈ শ্বৰ্টেষ্টটো আফগানিস্তানৰ লগত ক্লিয়াৰ আছে একেবাৰে সহজত তো আজিলৈকে আপোনালোকে নিশ্চয় গোটেইবিলাক মুখস্থ কৰিবলৈ চেষ্টা কৰিছিলে তো আমাৰ কনফিউজন লাগি যায় কোনটো দীঘল হয় কোনটো ছুটি হয় তো আজি একেবাৰে সিকুৱেন্সত আপোনালোকে গম পালে যে কোনটো দীঘল কোনটো ছুটি কাৰ সৈতে শ্বেয়াৰ কৰিছে বাউণ্ডাৰী ক্লিয়াৰ পুনৰবাৰ কম একেটা কথা মই বাৰে বাৰে ৰিপিট কৰাৰ মূল কাৰণটো হ'ল যে যাতে আপোনাৰ গোটেই হাড়ে হিমজীয় কথাবিলাক সোমাই যায় যাতে আপোনালোকে পাহৰি নাযায় তো আপোনালোকে দেশবিলাকৰ কাৰণে বাচপনত MBA কৰিছিলোঁ সেইটো মনত ৰাখিব BA মানে বাংলাদেশ পুনৰবাৰ CH মানে চাইনা PA মানে পাকিস্তান N ফৰ নেপাল M ফৰ ম্যানমাৰ B ফৰ ভূটান আৰু A ফৰ আফগানিস্তান যদিহে আমি মেপটো লক্ষ্য কৰোঁ এইখন মেপত আমাৰ সহজ হ'ব তো ইয়াত আমি দেখা পাইছিলোঁ গোটেইবিলাক এইটো হ'ল ম্যানমাৰ দেখা পাইছে তো এটা মাত্ৰ আপোনালোকে ধাৰণা কৰি লওক যে ম্যানমাৰটো এইডোখৰত আছে মানে আমাৰ অসমৰ ওচৰে পাজৰে আছে অসমৰ ওচৰে পাজৰে আমাৰ বাংলাদেশো আছে অসম আৰু বাংলাদেশে সীমা শ্বেয়াৰ কৰিছে সেইকাৰণে বাংলাদেশী আমাৰ তাত আহি থাকে মাজে মাজে এইফালে ভূটান আছে ওপৰত চাইনা আছে ঠিক আছে অৰুণাচলে চাইনাৰ লগত কৰিছে অৰুণাচলত চাইনা আছে আমি গম পাইছোঁ লাগি আছে তো এইফালে পাকিস্তান আছে এইফালে আফগানিস্তান আছে তো মোটামুটি আমাৰ আইডিয়া এটা পালোঁ যে কোনখন দেশ কোনফালে আছে ক্লিয়াৰ ইয়াৰলৈকে কোনো অসুবিধা নাই তো এতিয়া আমি কি গম পালোঁ প্ৰথম এই কনচেপ্টটোৰ পৰা ট্ৰিক্সটোৰ পৰা বাচপনত MBA বাংলাদেশে লংগেষ্ট কৰিছে আৰু আফগানিস্তানে আটাইতকৈ শ্বৰ্টেষ্ট মানে 106 কিলোমিটাৰহে কৰিছে এইটো ক'ত কৰিছে POK এৰিয়াত কৰিছে POK মানে কি হয় পাকিস্তান অকুপাইড কাশ্মীৰ হয় য'ত পাকিস্তানে লৈ আছে ঠিক আছে ইয়াৰলৈকে আমাৰ ক্লিয়াৰ এতিয়া আমাক কুৱেশ্যনটো অকল সিমানটোমান নাহে আমাক কুৱেশ্যনটো আহিব যে পাকিস্তানে ভাৰতৰ কোন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰিছে আমাৰ প্ৰশ্ন আহিব পাকিস্তানে ভাৰতৰ কোন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰিছে তো তাৰ কাৰণে আমি ক'ম যে পাকিস্তানৰ পংগু ৰাজ চলে আমি কি ক'ম পাকিস্তানত পংগু ৰাজ চলে পংগু মানে খোজকাঢ়িব নোৱাৰে যে পংগু আমি কওঁ নহয় তেনেকৈ তো পাকিস্তানটো মহা ফাল্টু দেশ হয় গতিকে আমি ক'ম যে পাকিস্তানত পংগু ৰাজ চলে তো তাৰ পৰা গোটেইবিলাক মনত থাকিব PAN মানে পাঞ্জাৱ এতিয়া আপোনালোকে নক'ব যে পাঞ্জাৱত PUN হে স্পেলিং থাকে দেখোন মাত্ৰ মনত ৰখা ট্ৰিক্স দিয়া হৈছে ইয়াত যে পাকিস্তানে আচলতে কোন দেশৰ সৈতে সীমা শ্বেয়াৰ কৰিছে PAN মানে পাঞ্জাৱ GU মানে গুজৰাট পাংগু হৈ গ'ল RA মানে ৰাজস্থান J মানে জম্মু কাশ্মীৰ আৰু এক্সট্ৰাকে L মানে লাডাখ ঠিক আছে এই তিনিখন হৈ গ'ল আমাৰ ষ্টেট মানে ৰাজ্য হৈ গ'ল আৰু এই দুখন হৈ গ'ল আমাৰ ইউনিয়ন টেৰিটৰিজ মানে কেন্দ্ৰীয় শাসিত অঞ্চল ঠিক আছে কেন্দ্ৰীয় শাসিত অঞ্চল ক্লিয়াৰ আছে তো আমি মেপটো যদি চাবলৈ যাওঁ আকৌ এবাৰ মই এইটো কৈ লৈছোঁ যে পাকিস্তানে কাৰ সৈতে সীমা শ্বেয়াৰ কৰে যদি আমাৰ প্ৰশ্ন আহে যিটো প্ৰশ্ন মই আপোনালোকক দেখামগৈ এতিয়া পাকিস্তানে কাৰ সৈতে সীমা শ্বেয়াৰ কৰে আপোনালোকে মনত পেলাব পাকিস্তানত পাংগু ৰাজ চলে পংগু তো পাংগুৰ PAN মানে পাঞ্জাৱ GU মানে গুজৰাট RA মানে ৰাজস্থান J ফৰ জম্মু কাশ্মীৰ আৰু পাকিস্তানৰ L লাগি গ'ল কি লাগি গ'ল L লাগি গ'ল L ফৰ লাডাখ ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ আছে নিশ্চয় যদি আমি মেপটো চাবলৈ যাওঁ এইখন আছিলে আমাৰ মেপ চাওক মেপটো চাবলৈ গ'লে দেখা পাম এইখন হ'ল পাকিস্তান আমাৰ ওচৰত আছে পাকিস্তানে কাৰ লগত কৰিছে পাকিস্তানৰ পংগু ৰাজ চলে PAN পাঞ্জাৱৰ লগত কৰিছে
জি ইউ ফৰ গুজৰাটৰ লগত কৰিছে চাওক এইটো ৰাজস্থানৰ লগত কৰিছে জম্মু কাশ্মীৰৰ লগত কৰিছে ওপৰত লাডাখৰ লগত কৰিছে ক্লিয়াৰ আছে পাঁচখনৰ লগত কৰি আছে তো আটাইতকৈ দীঘল পাকিস্তানে আটাইতকৈ দীঘল কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে ক'লে আমি ৰাজস্থান কম ইয়াত দেখা পাইছো চাওক এনে কি কৰি এনেকে আটাইতকৈ দীঘল ৰাজস্থানৰ লগত কৰিছে ক্লিয়াৰ আছে তো সেকেন্ড আমাৰ পইণ্টটো হ'ল যেটো আমি এই মাত্ৰ ট্ৰিক্স শিকিলো সেই ট্ৰিক্সৰ পৰা এটো আছিল আমাৰ ট্ৰিক্স তো ইয়াত আপোনালোকে সাইডত লিখিব যে এই আটাইতকৈ দীঘল লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰিছে ৰাজস্থানৰ সৈতে পাকিস্তানে ক্লিয়াৰ আছে তো এই কোৱেশ্চনটো আমাৰ ওচৰত আছিলে চাওক যে হুইচ অফ দা ফলোইং ষ্টেট ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ পাকিস্তান তলৰ কোনখন ৰাজ্যে পাকিস্তানৰ সৈতে সীমা ভাগ বতৰা নকৰে তো ইয়াৰ কাৰণে আমি এতিয়া শিকিছিলো ট্ৰিক্স হেতু হল পংগুৰাজ কি হল পাকিস্তানৰ কি চলে পংগুৰাজ চলে ঠিক আছে পংগুৰাজ আৰু পাকিস্তানৰ এল লাগি যায় তো পিএন মানে হ'ল কি পিএন মানে পাঞ্জাব ঠিক আছে পাকিস্তানে পাঞ্জাবৰ লগত সীমা শ্বেয়াৰ কৰে ভাগ বতৰা কৰে জি ইউ মানে গুজৰাটৰ লগতো কৰে আৰ এ জে মানে ৰাজস্থানৰ লগতো কৰে তো কাৰ লগত নকৰে হাৰিয়ানাৰ লগত নকৰে ক্লিয়াৰ আছে এইটো একেবাৰে সহজ হয় তো আপোনালোকে মুখস্থ কৰিব গ'লে হাৰিয়ানাৰ লগত নকৰে মুখস্থ কৰিব গ'লে অপশ্যনত বেলেগ এটা দি দিব তো সেইকাৰণে আমি কাৰ লগত কৰে সেইটো মনত ৰাখিব লাগিব তাৰ কাৰণে একেবাৰে সিম্পল ট্ৰিক্স আছিলে পংগুৰাজ যেতিয়া আমি আপোনালোকক ট্ৰিক্স এটা দিওঁ ট্ৰিক্সটো বাৰে বাৰে আপুনি নিজৰ মনত ক'ব তেতিয়াহে মনত থাকিব বাৰে বাৰে শুনিব যিটো মই কৈ আছো তেতিয়াহে আপোনালোকৰ মনত থাকিব ঠিক আছে পাকিস্তানত পংগুৰাজ চলে ইয়াৰলৈকে ক্লিয়াৰ এটা এক্সামত আমাৰ আহিব যে বাংলাদেশে কাৰ লগত কৰে আমাৰ এক্সামত আহিব যে বাংলাদেশে ভাৰতৰ কোন কোন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰিছে তো বাংলাদেশৰ কাৰণে আমি কম যে টাইমটো AM PM কি কম টাইম AM PM ক্লিয়াৰ আছে টাইম AM PM বা আপোনালোকে টাইম নকৈ পিনে এইটো টাইমৰ ঠাইত টি লিখিব পাৰে যে টি যোনটো চাহ টিটো AM আৰু PM ত খাব লাগে মানে ৰাতিপুৱা খাব লাগে আৰু ৰাতি খাব লাগে ঠিক আছে AM PM ত খাব লাগে তো টি ফৰ ত্ৰিপুৰা ঠিক আছে টি ফৰ ত্ৰিপুৰা এ ফৰ কি হয় এ ফৰ আসামৰ সৈতে শ্বেয়াৰ কৰিছে বাংলাদেশে ক্লিয়াৰ আছে পুনৰবাৰ কৈছো এইটো মাত্ৰ ট্ৰিক্স হয় মনত ৰখা ট্ৰিক্স হয় যে বাংলাদেশে কোন কোন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰিছে আমাৰ খেলি মেলি লাগিব তো সেইটো কাৰণে হ'ল যে টি ৰাতিপুৱা চাহটো টিটো AM আৰু PM ত খাব লাগে টি ফৰ ত্ৰিপুৰা এ ফৰ আসাম এম ফৰ মিজোৰাম ঠিক আছে পি ফৰ কি পি ফৰ পশ্চিমবংগ পি ফৰ ৱেষ্ট বেংগল নহয় ৱেষ্ট বেংগলটোকে আমি অসমীয়াত পি ফৰ পশ্চিমবংগ কৈছো যাতে মনত ৰাখিবলৈ সুবিধা হয় পি ফৰ পশ্চিমবংগ ঠিক আছে পশ্চিমবংগ মানে কি ৱেষ্ট বেংগল পশ্চিমটো ইংলিছত ৱেষ্ট বুলি কয় সেইকাৰণে ৱেষ্ট বেংগল ঠিক আছে তাৰ নেক্সট এম ফৰ মেঘালয় ক্লিয়াৰ আছে তো আজিৰ পৰা আপোনালোকৰ কনফিউজন লাগিব নেকি যদিহে আমাক এক্সামত সুধে যে বাংলাদেশে কোন কোন দেশৰ সৈতে সীমা কোন কোন ৰাজ্যৰ সৈতে ভাৰতৰ কোন কোন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰে আমাক অপশ্যনত বহুত কেইটা দি দিব আমি কম যে টিটো AM আৰু PM ত খাব লাগে তো আমি কি কম টি ফৰ ত্ৰিপুৰা বুলি কম আপোনালোকে নিজে এবাৰ লিখক নহলে কিন্তু পাহৰি যাব ত্ৰিপুৰা ইয়াতকে আৰু সহজ ট্ৰিক্স নিশ্চয় নাথাকে মই ভাবো এ ফৰ আসাম এম ফৰ মিজোৰাম ঠিক আছে মিজোৰাম পি ফৰ পশ্চিম বেংগল আৰু এম ফৰ মেঘালয় আমি গম পাম মেঘালয়তো বাংলাদেশে সীমা শ্বেয়াৰ কৰিছে আপোনালোকে যদি শ্বিলঙত যায় বাংলাদেশৰ সীমাটো অলপমান দেখি পাব আপোনালোকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই বাংলাদেশৰ কথা সুধিলে আমি চাহৰ কথালৈ মনত পাম চাহৰ কথা বাংলাদেশী বিলাকে চাহ খুব বনায় চাহ খায় চাহ টিটো AM PM ত খাব লাগে ক্লিয়াৰ হ'ল আমি কি এতিয়ালৈকে শিকিলো আমি এতিয়ালৈকে অকল দুটা শিকিছো এটা হ'ল পাকিস্তানে কাৰ লগত কৰে পংগুৰাজৰ লগত সীমা শ্বেয়াৰ কৰে পংগুৰাজ আৰু এল লাগি যায় তাহাঁতৰ তাৰ নেক্সট বাংলাদেশে টিটো AM PM ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট আমি চাইনাৰ কথা মনত পেলাম চাইনা কি হয় যে চাইনাই আজিকালি অলপমান পাৱাৰফুল নেশ্যন হৈ গৈছে চাইনা অলপমান পাৱাৰফুল নেশ্যন হৈ গৈছে তো চাইনাই USA কি কৰে অলপমান নিজৰ পাৱাৰটো দেখায় তো USA সি জুকায় চাইনাই USA জুকাইছে চাইনাই US জুকাইছে যে LUSA বুলি কি হয় LUSA USA এল লাগি গ'ল বুলি কয় আৰু হাঁহি দিয়ে হি কে হাঁহে কি বুলি হাঁহে হি কে হাঁহে ক্লিয়াৰ আছে মাত্ৰ ট্ৰিক্স হয় পুনৰবাৰ কৈছো চাইনাই কি হৈছে USA আজিকালি হাঁহে চাইনাই USA হাঁহিছে হি কে হাঁহিছে আৰু কৈছে তোৰ এলো লাগি গৈছে কি লাগিছে এল লাগি গৈছে ঠিক আছে এল লাগি গৈছে তো আমি মনত পেলাম এল মানে লাডাখ হয় যেটো ইউনিয়ন টেৰিটৰিজ হয় ইউ ফৰ উত্তৰাখণ্ড হয় এছ ফৰ ছিকিম হয় এ ফৰ অৰুণাচল প্ৰদেশ হয় আৰু হি ফৰ এইচ ফৰ হিমাচল প্ৰদেশ হয় ঠিক আছে HI ফৰ হিমাচল প্ৰদেশ ক্লিয়াৰ আছে পুনৰবাৰ কম যে আমাক যদিহে কয় এতিয়ালৈকে আমি তিনিটা দেশৰ কথা মনত পেলাইছো একেবাৰে সহজ হয় তিনিটা দেশ বাৰে বাৰে কৈছো যাতে আপোনাৰ হাড়ে হিমজ সোমাই যায় পাকিস্তান কি হয় পংগুৰাজ পাঞ্জাব গুজৰাট ৰাজস্থান জম্মু কাশ্মীৰ আৰু লাডাখ পংগুৰাজ তাৰ নেক্সট বাংলাদেশ ক'লে টিটো AM PM ঠিক আছে আৰু চাইনা ক'লে চাইনা আজিকালি পাৱাৰফুল নেশ্যন হৈছে সেইকাৰণে USA কো হাঁহে
কি হৈছে চাইনা আজিকালি ইউ এছ এৰ ওপৰতো হাঁহে হিহিকে হাঁহে আৰু এল লাগিছে বুলি জোকায় তো এল ফৰ লাডাখ ইউ ফৰ উত্তৰাখণ্ড এছ ফৰ ছিকিম এ ফৰ অৰুণাচল প্ৰদেশ এইচ ফৰ হিমাচল প্ৰদেশ ঠিক আছে এল ইউ এছ এ হিহি এল ইউ এছ এ হিহি ঠিক আছে বা হিহি নকৈ পিনে আপোনালোকে যদি কনফিউজন লাগিছে হাই বুলি ক'ব পাৰে মানে চাইনাক জোকাইছে চাইনা ইউ এছ এ এল লাগিলে বুলি জোকাইছে আৰু মানে হাই বুলি কৈছে ঠিক আছে হাই ফৰ হিমাচল প্ৰদেশ ক্লিয়াৰ তিনিখন দেশ আমাৰ মনত থাকিলে তাৰ নেক্সট ম্যানমাৰৰ কথা মনত পেলালে আপুনি অৰুণামামিলে মনত পেলাব ম্যানমাৰ আমাক যদি কুৱেশ্যন সোধে যে তলৰ কোনখন দেশে ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা কৰিছে বা কৰা নাই ক'লে আমি মনত পেলাম সদায় অৰুণামামিলে আপোনালোকে নিজৰ অৰুণামামিলে মনত পেলাব পাহৰি গৈছে অৰুণামামি কোন হয় অৰুণামামি মানে হ'ল আৰু মানে অৰুণাচল প্ৰদেশ ARD অৰু মানে অৰুণাচল প্ৰদেশ NA মানে নাগালেণ্ড ঠিক আছে MA মানে মণিপুৰ MA মণিপুৰ আৰু MI মানে মিজোৰাম তো আপোনালোকৰ এতিয়াতো কনফিউজিং লাগি আছিলে এতিয়ালৈকে যে ম্যানমাৰে কোন ৰাজ্য ম্যানমাৰে ভাৰতৰ কোন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে তো আপোনাৰ নিশ্চয় কনফিউজন লাগি আছিলে এতিয়া ক্লিয়াৰ হ'ল নিশ্চয় কেনেকৈ ক্লিয়াৰ হ'ল আপোনালোকে অৰুণামামিৰ কথা মনত পেলাব ক্লিয়াৰ আছে অ'কে এইখিনিতে মই এইটো কথা কৈ দিওঁ যে আমাৰ ফুল কোৰ্চ এটা আছে এই ক্লাছটো মই ইউটিউবতো দিছোঁ আমাৰ ফুল কোৰ্চ আছে ADRE হওক আছাম পুলিচ হওক বা ফৰেষ্ট হওক আছাম পুলিচ হওক ফৰেষ্ট হওক বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ এটা ফুল কোৰ্চ আছে যিসকলে আমাৰ পৰা মেথছ ইংলিছ ৰিজনিং জিকে মানে গোটেইখিনি তাত মেথছো থাকিব ইংলিছো থাকিব জিকে থাকিব ৰিজনিং থাকিব ইয়াৰ বাহিৰে বেলেগকে একো চোৱাৰ প্ৰয়োজন নাই প্ৰত্যেকটো কনচেপ্ট ইয়াত ক্ৰিষ্টেল ক্লিয়াৰ কৰা হ'ব আৰু যিমান সম্ভৱ সিমান ট্ৰিক্সো শ্বেয়াৰ কৰা হ'ব তো যদিহে ল'ব বিচাৰিছে আপোনালোকে লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে লক্সটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড কৰি লওক ডাউনলোড কৰি আমাৰ ফুল কোৰ্চটো ল'ব পাৰিব কোৰ্চটো পাৰচেছ কৰাৰ আগত তাত ফ্ৰীকে ডেমো ক্লাছো দিয়া আছে মাত্ৰ আপোনালোকে লক্সটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওক তাতে আপোনালোকে ফ্ৰী ডেমো ক্লাছো বহুতকেইটা পাই যাব আপোনালোকে ধৰক কোৰ্চটো পাৰচেছ নকৰে তথাপি আপোনালোকে এই ডেমো ক্লাছ কেইটা চাই লওক অলমষ্ট আমি 12টামান ক্লাছ ডেমো হিচাপে দিয়া হৈছে মাত্ৰ এই 12টা ক্লাছ কৰিলেও আপোনালোকৰ এক্সামত বহুতকেইটা বস্তু কমন আহি যাব ইমান ভালকে কনচেপ্টবিলাক ক্লিয়াৰ কৰা হৈছে এটলিষ্ট আপোনালোকে ডেমো ক্লাছ কেইটা চাই লওক চাই পিনে যদি আপোনালোকে ভাল পায় কোৰ্চটো ল'ব পাৰিব বাকী আমাৰ ক্লাছবিলাক কেনেকুৱা হয় নিশ্চয় আপোনালোকে গম পাইছে এতিয়ালৈকে আমি ক্লাছেছখিনি কেনেকৈ কৰোঁ চ' লক্সটক এপ্লিকেশ্যনৰ পৰা ল'ব পাৰিব এই কোৰ্চৰ ফিজটো আপুনি যেতিয়া ক্লাছ আছে তেতিয়া ল'ব পাৰিব যদি এবছৰৰ পিছতো ক্লাছটো চাই আছে এবছৰৰ পিছতো কোৰ্চটো পাৰচেছ কৰিব পাৰিব আমাৰ ক্লাছবিলাক ৰেকৰ্ডেড হয় গোটেইবিলাক টপিক ৱাইজত বহুত চিষ্টেমেটিকলি প্ৰভাইড কৰোঁ আমাৰ ইয়াত 2 ঘণ্টা 3 ঘণ্টা ক্লাছ নাথাকে আমাৰ ইয়াত 2 ঘণ্টা বা 1.5 ঘণ্টা ক্লাছ নাথাকে যিমান পাৰে সিমান ছুটিকে আমি ক্লাছবিলাক কৰিব ট্ৰাই কৰোঁ আৰু একো টাইম ৱেষ্ট এইটো কাৰণে আমাৰ ইয়াত নহয় বা আমাৰ ক্লাছবিলাক দীঘল নহয় কাৰণ আমি এক্সট্ৰা ডিছকাশ্যন একো কৰি নাথাকোঁ কাৰোবাৰ কমেণ্ট পঢ়ি পিনি বা বেলেগ কথা কৈ নাথাকোঁ সেইকাৰণে ছুটি হয় চ' আপোনালোকে যেতিয়া মন যায় তেতিয়া কোৰ্চ পাৰচেছ কৰিব পাৰিব কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰটো হোৱাটছআপ কৰি সুধিব পাৰিব যিকোনো ধৰণৰ কনফিউজনৰ কাৰণে এই নাম্বাৰত কাইণ্ডলি হোৱাটছআপ কৰিব প্ৰত্যেকটো সময়ত ফোন কৰিলে মই ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ চ' হোৱাটছআপ কৰিব গোটেইবিলাক মই নিজে কভাৰ কৰোঁ মেথছ ইংলিছ ৰিজনিং আৰু জিকে বহুতকেইটা পাৰ্ট মই নিজে কভাৰ কৰিছোঁ বাকী বহুত ৱেল কোৱালিফাইড টিচাৰ আছে যিসকলে নিজে এক্সামিনেশ্যন ক্লিয়াৰ কৰিছে ADRE 2 হওক GTPGT হওক DSS DME হওক তেনেকুৱা ধৰণৰ টিচাৰো আছে ঠিক আছে চ' ল'ব পাৰিব লক্সটক এপ্লিকেশ্যন প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰক লক্সটক বুলি চাৰ্চ কৰিলে পাই যাব এইটো চাওক লক্সটক বুলি চাৰ্চ কৰিলে পাই যাব ঠিক আছে তো এইখিনি ইনফৰমেশ্যন দিবলৈ আছিলে অ'কে এতিয়া আমি যাম নেক্সটলৈ এতিয়া তো আমি কি গম পালো যে যেতিয়া ম্যানমাৰৰ কথা আহিব আমি অৰুণামামিলে মনত পেলাম অৰুণামামি মানে কি হয় বাৰে বাৰে মই কওঁ যে অৰুণামামি মানে অৰুণাচল প্ৰদেশ অৰু মানে অৰুণাচল NA মানে নাগালেণ্ড MA মানে মণিপুৰ আৰু MI মানে মিজোৰাম কোনো পধ্যে আপুনি পাহৰি নাযায় এতিয়া ম্যানমাৰ হ'লে অৰুণামামিলে মনত পেলাব ঠিক একেবাৰে ভূটান হ'লে কাক মনত পেলাব ভূটান হ'লে চাব শব্দটোলে SAAB চাব ভূটানৰ কথা ক'লে আমি SAAB চাবলে মনত পেলাম S ফৰ কি হয় S ফৰ ছিকিম হয় A ফৰ অৰুণাচল প্ৰদেশ A ফৰ আছাম আমি গম পাওঁ ভূটানৰ সৈতে আমিও শ্বেয়াৰ কৰিছোঁ সীমা হয়নে আৰু B ফৰ কি হয় বেংগল কি বেংগল ৱেষ্ট বেংগল ঠিক আছে B ফৰ বেংগল একেবাৰে সহজ ভূটানে কাৰ লগত সীমা শ্বেয়াৰ কৰিছে আপুনি মনত পেলাব ভূটানৰ কথা আহিলে চাব শব্দটো চাব S ফৰ ছিকিম A ফৰ অৰুণাচল প্ৰদেশ A ফৰ আছাম B ফৰ বেংগল ৱেষ্ট বেংগল আৰু আফগানিস্তানেতো অকল লাডাখৰ লগত কৰিছে কাৰণ পাকিস্তান অকুপাইড কাশ্মীৰতহে কৰি আছে এটা আমাৰ থাকিছিলে এইটো হ'ল নেপালে কাৰ লগত কৰিছে তো নেপালে কৰিছে চুব্বু
মোৰ এটা নেপালী লগৰ আছিলে তাৰ নামটো সঁচাকে সুব্বু হয় কি হয় সুব্বু হয় নেপালী লগৰটোৰ নাম সুব্বু হয় SUBBU সুব্বু সুব্বুৰ পৰা কি হয় এছ মানে কি হয় এছ মানে ছিকিম হয় ইউ মানে উত্তৰাখণ্ড হয় বি মানে বিহাৰ হয় বি মানে বেংগল হয় ইউ মানে উত্তৰাখণ্ড হয় ক্লিয়াৰ সুব্বু এছ মানে ছিকিম ইউ মানে উত্তৰ প্ৰদেশ বি মানে বেংগল বিহাৰ বি মানে বেংগল ইউ মানে উত্তৰাখণ্ড তো আমি আজি গম পালো যে আমাৰ ওচৰ চুবুৰীয়া যিবিলাক দেশ আছে সেই দেশে ভাৰতৰ কোন কোন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰি আছে কুইক ৰিভিজন এবাৰ কৰিম যে টি মানে বাংলাদেশে TAMPM ৰ লগত কৰি আছে চাইনাই LUSA হাই বুলি কয় LUSA হাই বুলি কয় পাকিস্তানত পংগুৰাজ চলে নেপালত সুব্বু ম্যানমাৰত অৰুণামামিলা মনত পেলাম আৰু ভূটানত সাব ক্লিয়াৰ তো এতিয়া নেপালৰ কোৱেশ্চনটা আমাৰ প্ৰথমত মই আপোনাক দেখাইছিলো এটো আসলে আমাৰ নেপালৰ কোৱেশ্চন ঠিক আছে কি কোৱেশ্চন নেপালৰ which of the following states does not share a border with Nepal তলৰ কোনখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ বতৰা নকৰে নট বুলি কৈছে ভালকে চাব নেপালৰ কথা কৈছে তো নেপালৰ কথা মনত পেলালে আমি সুব্বুলে মনত পেলাম SUBBU সুব্বু এছ মানে ছিকিম আছিলে গতিকে ছিকিমটো ইয়াত নাই অপচনত কোনো কথা নাই ইউ মানে আমাৰ উত্তৰ প্ৰদেশ আছিলে উত্তৰ প্ৰদেশ ইয়াত আছে চাওক দেখা পাইছে বি মানে আমাৰ ওচৰত বিহাৰ আছিলে বিহাৰো আছে ঠিকে আছে উত্তৰ প্ৰদেশ আছে ঠিকে আছে আকৌ বি মানে বেংগল আছিলে আৰু ইউ মানে উত্তৰাখণ্ড আছিলে তো হিমাচল নাই হিমাচল প্ৰদেশে ভাগ বতৰা নকৰে ক্লিয়াৰ আছে কোনে নকৰে হিমাচল প্ৰদেশে নকৰে কিবা কনফিউজন লাগিছে নেকি আকৌ এবাৰ কম সেম কোৱেশ্চন নেপালে কাৰ সৈতে সীমা শ্বেয়াৰ কৰে নকৰে আহিলে আমি সুব্বুলে মনত পেলাম SUBBU সুব্বু এছ মানে ছিকিম ইয়াততো ছিকিম নাই কোনো কথা নাই ইউ মানে উত্তৰাখণ্ড তো উত্তৰাখণ্ড আছে বি মানে বিহাৰ বি মানে বেংগল ইউ মানে উত্তৰ প্ৰদেশ আছে তো বিহাৰো আছে তো কাৰ সৈতে সীমা শ্বেয়াৰ নকৰে নট বুলি কৈছে আমি কম হিমাচল প্ৰদেশৰ সৈতে নেপালে সীমা শ্বেয়াৰ নকৰে তো এতিয়া মুখস্থ কৰিব লগা হৈছে নেকি আপোনালোকে মুখস্থ কৰিব লগা নিশ্চয় হোৱা নাই অপচন দেখা মাত্ৰকে কৰিব পাৰিছে তো গোটেইবিলাক MCQ আমি ডিসকাস কৰিম ফাৰ্স্ট কোৱেশ্চনটো আমাৰ ওচৰত আছে যে which Indian states share the shortest boundary with Bangladesh বাংলাদেশৰ সৈতে এইখিনিতে আমি বাংলাদেশৰ মেপটো চাম সৈতে কোনখন ৰাজ্যই আটাইতকৈ চুটি সীমা ৰেখা ভাগ কৰে ওকে এইখিনিতে মই আপোনালোকক কৈছিলো যেতিয়া আমি পাকিস্তানৰ মেপটো চাইছিলো পাকিস্তানে আটাইতকৈ দীঘল কাৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে কলে আমি ৰাজস্থান কম চাও ৰাজস্থান আটাইতকৈ দীঘল তো আমি যদি বাংলাদেশলৈ লক্ষ্য কৰো এইডোখৰ মই অলপমান জুম কৰি দিছো এইটো চাও বাংলাদেশ এই সেউজীয়া পৰ্চনটো গোটেইটো বাংলাদেশ এনেকৈ আছে বাংলাদেশ তো বাংলাদেশে আটাইতকৈ চুটি কাৰ সৈতে সীমা শ্বেয়াৰ কৰিছে কলে আপোনালোকে দেখা পাব যে আসামৰ সৈতে চাও অসমৰ সৈতে ইমানটো মানে কৰিছে অসমটোতেইটো আসলে মেপ দেখা পাইছে তো অসমৰ সৈতে ইমানটো মানে অকমানে কৰিছে তো আমাৰ প্ৰশ্ন যেটো আছিলে বাংলাদেশে আটাইতকৈ চুটি সীমা ৰেখা কাৰ সৈতে কৰিছে আমি কম আসামৰ সৈতে কৰিছে সেই সেম বাংলাদেশে আটাইতকৈ দীঘল সীমা ৰেখা কাৰ লগত কৰিছে আপোনালোকে চাব যে ওয়েস্ট বেংগলৰ সৈতে এনেকৈ কৰি গোটেইটো সব ওয়েস্ট বেংগলৰ সৈতে বহুত দীঘল কৰিছে ঠিক আছে তো আটাইতকৈ চুটি সীমা ৰেখা বাংলাদেশে কাৰ লগত কৰিছে কলে আসামৰ সৈতে কৰিছে আটাইতকৈ দীঘল সীমা ৰেখা কাৰ লগত কৰিছে কলে আমি কম ওয়েস্ট বেংগলৰ লগত কৰিছে ক্লিয়াৰ আছে চুটি আসাম দীঘলটো ওয়েস্ট বেংগল ইয়াৰলৈকে আমি বুজিলো তাৰ নেক্সট আৰু এটা কোৱেশ্চন আহে আমাৰ ওচৰত এইটো চাও ত্ৰিপুৰাটো আছিল এইটো দেখা পাইছে ত্ৰিপুৰা হল না এইটো তো ত্ৰিপুৰা যিখন ৰাজ্য আছিলে ত্ৰিপুৰাক বাংলাদেশে তিনি ফালৰ পৰা আৱৰি ৰাখিছে চাও এই ফালৰ পৰা আৱৰি ৰাখিছে দেখা পাইছে মই যদি কালাৰটো চেঞ্জ কৰি লওঁ আকৌ এই ফালৰ পৰা আৱৰি ৰাখিছে দেখিছে আপোনালোকে আকৌ যদি মই কালাৰটো চেঞ্জ কৰো আকৌ এই ফালৰ পৰা আৱৰি ৰাখিছে তো ত্ৰিপুৰা যিখন ৰাজ্য আছে ত্ৰিপুৰা ৰাজ্যখনক বাংলাদেশে তিনি ফালৰ পৰা আৱৰি ৰাখিছে আমাৰ প্ৰশ্ন কেতিয়াবা ডাইৰেক্টলি আহে কোনখন ৰাজ্যক বাংলাদেশে তিনি ফালৰ পৰা আৱৰি ৰাখিছে আমি কম ত্ৰিপুৰা ৰাজ্যখনক বাংলাদেশে তিনি ফালৰ পৰা আৱৰি ৰাখিছে ইয়াৰ লাগে আমাৰ কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হল ঠিক আছে তো আমাৰ এই যেটো কোৱেশ্চন আছিলে যে শৰ্টেষ্ট বাউণ্ডাৰী উইথ বাংলাদেশ আমি কম আসাম আটাইতকৈ লংগেষ্ট বুলি কলে আমি ওয়েস্ট বেংগলৰ কথা কলো হেতেন লংগেষ্ট কলে ওয়েস্ট বেংগল ইয়াৰ লাগে ক্লিয়াৰ তাৰ নেক্সটলৈ আমি যাম which Indian state is covered by Bangladesh from three sides যেটো এই মাত্ৰ মই আপোনালোকক কৈছিলো যে ভাৰতৰ কোনখন ৰাজ্যক তিনি ফালৰ পৰা বাংলাদেশে সামৰি লৈছে ভাৰতৰ কোনখন ৰাজ্য বাংলাদেশে তিনি ফালৰ পৰা আৱৰি ৰাখিছে তো এই কোৱেশ্চনটো এই মাত্ৰ আমি পঢ়িলো যে ত্ৰিপুৰা ৰাজ্যখন এনেকুৱা এখন ৰাজ্য য'ত বাংলাদেশে তিনি ফালৰ পৰা আৱৰি ৰাখিছে ইয়াৰ লাগে ক্লিয়াৰ কোনো অসুবিধা নাই তাৰ নেক্সট হোৱাট ইজ দ্য টোটেল লেন্থ অফ ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ ভাৰত আৰু বাংলাদেশৰ সীমান্তৰ মুঠ দৈৰ্ঘ্য কিমান আটাইতকৈ দীঘল লংগেষ্ট হৈ আছে 4096 আছিলে আমি ফাৰ্ষ্টতে ডিসকাস কৰিছিলো চাও একেবাৰে ফাৰ্ষ্টতে আমি ডিসকাস কৰিছিলো কি ডিসকাস কৰিছিলো এটো চাও বাংলাদেশে আটাইতকৈ লংগেষ্ট শেয়াৰ কৰিছে ভাৰতৰ সৈতে লংগেষ্ট শেয়াৰ কৰিছে আৰু পৃথিৱীৰ ভিতৰটো ফিফথ লংগেষ্ট হয় পৃথিৱীৰ ভিতৰটো ফিফথ লংগেষ্ট হয়
ঠিক আছে ফিফথ লংগেষ্ট বাউণ্ডাৰী কি আছিলে ট্ৰিক্সটো বাছপানাত MBA বাছপানাত MBA ক্লিয়াৰ আছে তো সেইকাৰণে ইয়াৰ কাৰেক্ট আনচাৰটো হৈ গ'ল অপশ্যন বি 4096 কিলোমিটাৰ ভাৰত আৰু বাংলাদেশৰ মাজত 4096 কিলোমিটাৰ আফগানিস্তানৰ লগত 106 কিলোমিটাৰ এইটো মনত ৰাখিব শ্বৰ্টেষ্ট হয় ওকে তাৰ নেক্সট কুৱেশ্যন আমাৰ ওচৰত আছে যে which of the following Indian states does not share a border with China তলৰ কোনখন ভাৰতীয় ৰাজ্যই চীনৰ সৈতে সীমা ভাগ বতৰা নকৰে চীনলৈ যেতিয়া মনত পেলাম চাইনাৰ লগত যেতিয়া মনত পেলাম চাইনাই হাঁহিছে চাইনাই USA হাঁহিছে কি বুলি হাঁহিছে তোৰ এল লাগিলে হাঁহিছে আৰু জ্বলাবলে হাই বুলি কৈছে কি বুলি কৈছে হাই বুলি কৈছে ঠিক আছে তো ইয়াৰ পৰা আমাৰ কি আছিলে এল ফৰ লাডাখ আছিলে চাইনাৰ কথা মনত পেলালে এল ফৰ আমাৰ ওচৰত লাডাখ আছিলে তো লাডাখটো অপশ্যনত নাই ঠিক আছে ৰাজ্য নহয় ইউনিয়ন টেৰিটৰিজ হয় ইউ আছিলে ঠিক আছে ইউ মানে কি আছিলে আমাৰ ওচৰত উত্তৰাখণ্ড ঠিক আছে উত্তৰাখণ্ড ইয়াত আছে উত্তৰাখণ্ড আছে আমাৰ ওচৰত ক্লিয়াৰ এছ আছে এছ ফৰ আমাৰ ওচৰত ছিকিম আছিলে ছিকিমো আছে ইয়াত আছে অপশ্যনত ছিকিমৰ হয়তো সীমা শ্বেয়াৰ কৰে এ ফৰ অৰুণাচল প্ৰদেশ আছিলে অৰুণাচল প্ৰদেশটো নাই ইয়াতে আৰু এইচ আই ফৰ হিমাচল প্ৰদেশ আছিলে তো হিমাচল প্ৰদেশো আছে তাৰ মানে চাইনাই বিহাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে ক্লিয়াৰ আছে কনফিউজন হৈছে নেকি আপোনালোকৰ কনফিউজন হ'ব নালাগে যেতিয়াই চাইনা আৰু ভাৰতৰ মাজত সীমা ভাগ বতৰা কৰাৰ কথা আহিব তো আমি মনত পেলাম যে চাইনা হাঁহিছে কাৰ ওপৰত হাঁহিছে USA ওপৰত হাঁহিছে তোৰ এল লাগিলে বুলি আৰু জ্বলাবলে হাই বুলি কৈছে কি বুলি কৈছে হাই বুলি কৈছে এল মানে আছিলে আমাৰ ওচৰত লাডাখ এনেকেও লিখিব পাৰিব ছাইডত ইউ মানে আমাৰ ওচৰত আছিলে উত্তৰাখণ্ড এছ মানে আমাৰ ওচৰত আছিলে ছিকিম এ মানে আমাৰ ওচৰত আছিলে অৰুণাচল প্ৰদেশ আমি সকলোৱে গম পাওঁ এইচ মানে হিমাচল প্ৰদেশ ইয়ালৈকে ক্লিয়াৰ তো এই দেখা পালো এই গোটেই 5খন ৰাজ্যৰ ভিতৰত এই বিহাৰে অৰুণাচলৰ সৈতে সীমা শ্বেয়াৰ কৰা নাই সৰি চাইনাৰ সৈতে সীমা শ্বেয়াৰ কৰা নাই বিহাৰে ক্লিয়াৰ আছে কোনো অসুবিধা হ'ব নালাগে দুবাৰ তিনিবাৰ ৰিভিজন কৰিলে একেবাৰে হাড়ে হিমজ্য মনত থাকি যাব ওকে 5 নম্বৰ কুৱেশ্যন আমাৰ ওচৰত আছে যে অৰুণাচল প্ৰদেশ শ্বেয়াৰ ইটছ নৰ্থাৰ্ণ বৰ্ডাৰ উইথ হুইচ কাউণ্ট্ৰি অৰুণাচল প্ৰদেশৰ উত্তৰ সীমা কোনখন দেশৰ সৈতে আছে অৰুণাচল প্ৰদেশৰ উত্তৰ সীমা যদি আমি অৰুণাচল প্ৰদেশৰ মেপখন চাওঁ ভাৰতৰ মেপখন যদি চাওঁ তো যদি আমি চাওঁ এইটো অৰুণাচলৰ এইটো হ'ল ইষ্ট এইটো আমি ইষ্ট এইফালে আমি ইষ্ট বুলি কওঁ এইফালে আমি ৱেষ্ট বুলি কওঁ এইফালে নৰ্থ বুলি কওঁ তলত চাউথ বুলি কওঁ তো উত্তৰ সীমাটো কাৰ লগত কৰিছে এইটো কি হয় অৰুণাচল প্ৰদেশ সৰি এইটো চাইনা হয় অৰুণাচলে কাৰ লগত কৰিছে চাইনাৰ লগত তো উত্তৰ সীমাটো কাৰ সৈতে শ্বেয়াৰ কৰিছে ক'লে আমি ক'ম চাইনাৰ সৈতে শ্বেয়াৰ কৰিছে ঠিক আছে অৰুণাচল প্ৰদেশৰ ওপৰত চাইনা আছে ওকে সো এইটো কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি চাইনা ইয়াৰলৈকে ক্লিয়াৰ কোনো অসুবিধা নাই তাৰ নেক্সট আমাৰ ওচৰত আছে যে হাউ মেনি ইণ্ডিয়ান ষ্টেটছ এক্সক্লুডিং দ্য ইউনিয়ন টেৰিটৰিজ কিমানখন ভাৰতীয় ৰাষ্ট্ৰই কেন্দ্ৰীয় শাসিত অঞ্চলৰ কথা সোধা নাই অকল ভাৰতীয় ৰাজ্যৰ কথা কৈছে ৰাষ্ট্ৰ নহয় ভাৰতীয় ৰাজ্য আচলতে এইটো মই গুগল ট্ৰান্সলেট কৰোঁতে ভুল হৈছে কি হ'ল আকৌ ৰাজ্য ওকে কিমানখন ভাৰতীয় ৰাজ্যই চীনৰ সৈতে সীমা স্পৰ্শ কৰিছে তো পুনৰবাৰ যেতিয়া চাইনাৰ কথা আহিব চাইনাৰ কথা আহিলে চীনৰ কথা আহিলে আমি ডাইৰেক্টলি ক'ম যে চাইনা হাঁহিছে USA ৰ ওপৰত হাঁহিছে এল লাগিলে বুলি আৰু এইচ আই হাই বুলি কৈছে তো তাৰ পৰা আমাৰ গোটেইবিলাক মনত থাকিয়ে যায় এলটো লাডাখ হয় ইউনিয়ন টেৰিটৰিজ হয় তাৰ কথা আমাক সোধা নাই উত্তৰাখণ্ড হওক ছিকিম হওক অৰুণাচল প্ৰদেশ হওক হিমাচল প্ৰদেশ হওক তাৰ মানে 4খন কি হয় 4খন অপশ্যন বি টু কাৰেক্ট আনসাৰ অপশ্যন বি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে যে চাইনাই ভাৰতৰ 4খন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰিছে ইউনিয়ন টেৰিটৰিজৰ কথা আমাক সোধা নাই লাডাখৰ কথা আমাক সোধা নাই ক্লিয়াৰ তাৰ নেক্সটটো আমাৰ ওচৰত আছে হুইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ্ছ দ্য লংগেষ্ট লেণ্ড বৰ্ডাৰ উইথ বাংলাদেশ ভাৰতৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে সৰ্বাধিক দীঘলীয়া স্থল সীমাৰেখা কৰিছে আটাইতকৈ চুটি ক'লে আমি আছামৰ কথা কওঁ আটাইতকৈ দীঘল ক'লে আমি ৱেষ্ট বেংগলৰ কথা কওঁ অপশ্যন চি টু কাৰেক্ট আনসাৰ ৱেষ্ট বেংগল অলপ আগত মই মেপত আপোনালোকক দেখাইছিলোঁ ৱেষ্ট বেংগলৰ সৈতে কৰিছে ইয়াৰলৈকে যদি ক্লিয়াৰ আছে আপুনি কমেণ্টত ক্লিয়াৰ শব্দটো লিখিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এটা কমেণ্টে আমাক বহুত বেছি উৎসাহ দিয়ে যদি আপোনালোকে ইউটিউবত চাই আছে এই ভিডিঅ'টো মই ইউটিউবতো দিছোঁ তো তাতো আপোনালোকে যদি চাই আছে তেনেহ'লে আপোনালোকে এবাৰ ক্লিয়াৰ শব্দটো লিখিব বা আপোনালোকে কেনেকুৱা পাইছে জনাব তাৰ নেক্সটটো হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ শ্বেয়াৰ্ছ দ্য শ্বৰ্টেষ্ট লেণ্ড বৰ্ডাৰ উইথ ইণ্ডিয়া তলৰ কোনখন দেশৰ ভিতৰত ভাৰতৰ সৈতে আটাইতকৈ চুটি স্থল সীমা কৰিছে তো আমি এইটো গম পাওঁ আফগানিস্তান কি হয় আফগানিস্তান আটাইতকৈ চুটি আফগানিস্তানে কৰিছে আটাইতকৈ দীঘল বাংলাদেশে কৰিছে তাৰ নেক্সটটো হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ এ বৰ্ডাৰ উইথ ম্যানমাৰ ম্যানমাৰৰ সৈতে
ভাৰতৰ কিমানখন ৰাজ্যই সীমা ভাগ বতৰা কৰিছে তো ম্যানমাৰৰ কথা ক'লে আপোনালোকে কালে মনত পেলাব আপোনালোকৰ এগৰাকী মামীলে মনত পেলাব কি আছিলে মামীগৰাকী নাম অৰুণা মামী কি আছিলে অৰুণা মামী এনেকৈ আপোনালোকে লিখি লিখি যিমান পাৰে ৰিভিজন কৰিব অৰু মানে অৰুণাচল প্ৰদেশ কি আছিলে অৰুণাচল প্ৰদেশ ঠিক আছে এনেকৈ লিখিলেহে মনত থাকিব নহ'লে পাহৰি যাব কিন্তু মই আপোনালোকক কৈ দিছোঁ এন এ মানে কি আছিলে নাগালেণ্ড কি আছিলে নাগালেণ্ড এম এ মানে কি আছিলে মণিপুৰ এম আই মানে কি আছিলে মিজোৰাম তো আমাক সুধিছে যে ম্যানমাৰে কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰিছে আমি ক'ম 4খনৰ সৈতে সীমা ভাগ বতৰা কৰিছে তাৰোপৰি আমি নাম কেইটাও কৈ দিছোঁ এক্সট্ৰাকে আমাক নামটো সোধা নাই কিন্তু আমি নামটো কৈ দিছোঁ আমি মুখস্থ কৰিছোঁ নেকি আমি মুখস্থ কৰা নাই আমাৰ মনত থাকি গৈছে ট্ৰিক্সৰ সহায়ত ঠিক আছে 4খন তলত লিখাই আছে চাওক অৰুণাচল প্ৰদেশ নাগালেণ্ড ম্যানমাৰ মিজোৰাম অ'কে 4খনৰ সৈতে কৰিছে ক্লিয়াৰ আছে ইয়াৰলৈকে অৰুণা মামিলে মনত পেলাব সদায় অৰুণা মামি ইম্পৰ্টেণ্ট হয় ম্যানমাৰ ক'লেই অৰুণা মামিলে মনত পেলাব ক্লিয়াৰ তাৰ নেক্সট দ্য মেকমোহন লাইন ফৰ্মছ দ্য বাউণ্ডাৰী বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি মেকমোহন লাইনে ভাৰত আৰু কাৰ সৈতে সীমা ভাগ বতৰা কৰিছে যেতিয়া মেকমোহন লাইনৰ কথালৈ মনত পেলাই মোক এনেকুৱা লাগে যে মেকমোহনটো চাইনিজ নাম নিচিনা লাগে মেক আমাৰ ভাৰত নহয় চাইনিজ নিচিনা লাগে সেইকাৰণে এইটো মোক কোনো কনফিউজন নালাগে যে এইটো সদায় চাইনাৰ সৈতে শ্বেয়াৰ কৰে মেকমোহন বুলি ক'লে আমি চাইনালৈ মনত পেলাম ঠিক ক্লিয়াৰ নেপাল বুলি ক'লে আমি চুবু এইটোতো কৰিলোঁ আমি পাকিস্তানটো আকৌ এবাৰ কৈ দিছোঁ মই যে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সৈতে সীমা ভাগ বতৰা নকৰে তো পাংগু ৰাজলৈ মনত পেলাম পাকিস্তান ক'লে পাংগুৰাজ PN মানে পঞ্জাৱ GU মানে গুজৰাট RJ মানে ৰাজস্থান তো কাৰ সৈতে সীমা ভাগ বতৰা নকৰে হাৰিয়ানাৰ সৈতে নকৰে বাকী 3খনৰ সৈতে কৰিছে স্পষ্টকৈ পাংগুৰাজত ওলাই আছে ক্লিয়াৰ আছে তাৰ নেক্সটটো আমাৰ ওচৰত চাওক যে হুইচ ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ এ বৰ্ডাৰ উইথ 3 ডিফাৰেণ্ট কাণ্ট্ৰিজ নেপাল ভূটান চাইনা কোনখন ভাৰতীয় ৰাজ্যই 3খন ভিন্ন দেশ নেপাল ভূটান আৰু চীনৰ সৈতে সীমা ভাগ বতৰা কৰিছে নেপাল ভূটান আৰু চীনৰ সৈতে তো নেপাল বুলি ক'লে আমাৰ ওচৰত ট্ৰিক্সটো কি আছিলে ট্ৰিক্সটো আছিলে চুব্বু নেপাল বুলি ক'লে আমি চুব্বুলে মনত পেলাওঁ ইয়ালৈকে ক্লিয়াৰ আছে যেতিয়া আমাৰ ওচৰত চাইনাৰ কথা আহিলে মানে আমি কালে মনত পেলাওঁ যে চাইনাই LUSA বুলি হাঁহে চাইনাই LUSA বুলি হাঁহে হাই বুলি কয় আৰু ভূটানে কি বুলি কয় ভূটানৰ হ'লে আমি সাব শব্দটোলৈ মনত পাওঁ SAAB সাব SAAB সাব ক্লিয়াৰ আছে ইয়াৰলৈকে তো ইয়াত আমি দেখা পালোঁ যে সকলোতে এটা লেটাৰ ফিক্স আছে সেইটো হ'ল S ইয়াতো S আছে চাওক দেখা পাইছে ইয়াতো S আছে চাওক দেখা পাইছে ইয়াতো S আছে আৰু S মানে কি হয় S মানে ছিকিম হয় সকলোতে Sটো কমন আছে মানে সকলোতে ছিকিমটো কমন আছে ছিকিমৰ সৈতে 3খন দেশে সীমা শ্বেয়াৰ কৰিছে নেপাল হওক ভূটান হওক চীন হওক সকলোৰে সৈতে ছিকিমে সীমা শ্বেয়াৰ কৰিছে ঠিক আছে ছিকিম ক্লিয়াৰ আছে অসুবিধা নিশ্চয় হোৱা নাই ৰিভিজন কৰাটো ইম্পৰ্টেণ্ট হয় আৰু ৰেড ক্লিফ লাইনৰ কথা ক'লে মই আগতো কৈছোঁ যেতিয়া ৰেড ক্লিফ লাইনৰ কথা ক'ব কাৰ মাজত বাউণ্ডাৰী হয় তো আমি গম পাওঁ ৰেড RAD ৰেড আচলতে RED ৰেড হয় কিন্তু এইবিলাক নাচাব ৰেড মানে কি ৰঙা ৰেড মানে কি হয় এতিয়া ক'ব স্পেলিংটো ভুল হৈ আছে স্পেলিংটো ভুল নহয় মই আপোনালোকক মাত্ৰ ট্ৰিক্স দিব চেষ্টা কৰিছোঁ ৰেড মানে হ'ল ৰঙা আমি গম পাওঁ ৰেড মানে ৰঙা ৰেডটো হ'ল তেজৰ কালাৰ হয় আৰু ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈ থাকে চ' তাত তেজ বয় মানে ৰঙা তেজ বয় চ' ৰেড ক্লিফ লাইনটো ইণ্ডিয়া আৰু পাকিস্তান মই তেনেকৈ মনত ৰাখোঁ ঠিক আছে ৰেড ক্লিফ লাইনটো ইণ্ডিয়া আৰু পাকিস্তান কাৰণ ৰেড মানে ৰঙা তেজেৰে ৰাঙলী হয় ইণ্ডিয়া পাকিস্তানৰ মাজত তেজেৰে ৰাঙলী হয় তাৰ নেক্সটটো হুইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ এ বৰ্ডাৰ উইথ বথ বাংলাদেশ এণ্ড ম্যানমাৰ বাংলাদেশ আৰু ম্যানমাৰৰ উভয়ৰে সৈতে ভাৰতীয় ৰাজ্য কোনখনে কৰি আছে তো বাংলাদেশ ক'লে আমি কি মনত পেলাম যে চাহটো AM আৰু PMত খাব লাগে আৰু ম্যানমাৰ বুলি ক'লে আমি কি মনত পেলাম অৰুণা মামিলে ভেৰি ফেমাছ অৰুণা মামিলে মনত পেলাম তো এতিয়া চাম কি কমন হৈ আছে দুইটাতে কি কমন হৈ আছে তো আমাৰ কি আছিলে T ফৰ ত্ৰিপুৰা আছিলে A ফৰ আছাম আছিলে M ফৰ মিজোৰাম আছিলে আমাৰ ওচৰত আৰু ইয়াতো MI ফৰ মিজোৰাম আছে তাৰমানে মিজোৰামটো কমন হয় ঠিক আছে AM টো মেঘালয়া হয় AM টো মেঘালয়া মণিপুৰ নহয় মেঘালয়া হয় মেঘালয়া যিসকলে শ্বিলং যায় তেখেতসকলে গমেই পায় মেঘালয়ত বাংলাদেশৰ সৈতে শ্বেয়াৰ হৈ আছে বাংলাদেশৰ বৰ্ডাৰটো আপোনালোকে দেখা পায় মেঘালয়াৰ পৰা ঠিক আছে তো কি কমন হয় বুলি ক'লে আমি ক'ম যে মিজোৰাম কমন হয় বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰিছে ম্যানমাৰৰ সৈতে কৰিছে অৰুণা মামি ইম্পৰ্টেণ্ট হয় ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সটটো আমাৰ ওচৰত আছে যে হাউ মেনি ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ এ বৰ্ডাৰ উইথ ভূটানৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যই সীমা শ্বেয়াৰ কৰিছে ভূটানৰ সৈতে কিমানখন তো ভূটান ক'লে আমি ডাইৰেক্টলি সাব শব্দটোলৈহে মনত পেলাম সাব মানে কি 4টা 1 2 3 4টা তলত লিখা আছে 4টা চাওক ছিকিম ৱেষ্ট বেংগল আছাম অৰুণাচল প্ৰদেশ
ট্ৰিক্সটো একেবাৰে সহজ এছ ফৰ ছিকিম এ ফৰ অৰুণাচল প্ৰদেশ এ ফৰ আছাম বি ফৰ বেংগল একেবাৰে সহজ 7 নম্বৰ কুৱেশ্যনটো চাওক যে এইখিনিতে মই পুনৰবাৰ কৈছোঁ যিসকলে আমাৰ পৰা যিসকলে ফুল কোৰ্চটো ল'ব বিচাৰিছে আমাৰ পৰা গোটেইখিনি পঢ়িব বিচাৰিছে বহুত চিষ্টেমেটিকলি পঢ়োৱা হৈছে মই বাৰে বাৰে কৈছোঁ আপুনি আজিলৈকে মেথছটো এনেকৈ পঢ়াই নাই আচলতে আপোনালোকে আজিলৈকে জিকে হওক ইংলিছ হওক বা ৰিজনিং হওক এনেকৈ পঢ়াই নাই যেনেকৈ আমি পঢ়াইছোঁ বহুত চিষ্টেমেটিককৈ দিয়া হৈছে যাতে আপোনালোকৰ এক্সামটো ক্লিয়াৰ হয় সম্পূৰ্ণ এক্সাম পইণ্ট অফ ভিউৰ পৰা দিয়া হৈছে আৰু কনচেপ্টটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ কৰা হৈছে ল'ব বিচাৰিলে এইটো আমাৰ লক্ষ্যটক এপ্লিকেশ্যন হৈ চাওক ইয়াত 50,000 ডাউনলোডৰ পিছতো 4.9 ষ্টাৰ ৰেটিং আপোনালোকে দেখা পাব চ' আপোনালোকে যদিহে ল'ব বিচাৰিছে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন আছে 6000091469 এই নাম্বাৰত হোৱাটছএপ কৰি ল'ব সুধিব পাৰিব কাইণ্ডলি হোৱাটছএপ কৰিব আৰু এটা কথা কৈ দিওঁ যে ইয়াৰ ভিতৰত ফ্ৰীকে ডেমো ক্লাছো দিয়া আছে তো আপোনালোকে ফুল কোৰ্চৰ ভিতৰত গৈ ফ্ৰী ডেমো ক্লাছ কেইটাও চাব পাৰিব চ' ল'ব বিচাৰিলে ল'ব পাৰিব বাৰে বাৰে কৈছোঁ কাৰণ বহুতে সুধি থাকে মোক যে কেনেকৈ ল'ব পাৰিম চ' এনেকৈ ল'ব পাৰিব এই লক্ষ্যটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন আছে কাইণ্ডলি হোৱাটছএপ কৰিব ঠিক আছে ফুল কোৰ্চ হয় গোটেইখিনিয়ে পাব ইয়াৰ বাহিৰে বেলেগ চোৱাৰ প্ৰয়োজন নাই হুইচ ইউনিয়ন টেৰিটৰিজ অফ ইণ্ডিয়া শ্বেয়াৰ্ছ এ বৰ্ডাৰ উইথ পাকিস্তান আফগানিস্তান চাইনা পাকিস্তান আফগানিস্তান আৰু চীনৰ সৈতে পাকিস্তান বুলি ক'লে আমি ডাইৰেক্টলি এটা কথা মনত পেলাম যে পাংগুৰাজ আৰু তাহাঁতৰ কি লাগি থাকে এল লাগি থাকে ঠিক আছে আৰু আফগানিস্তান ক'লে অকল লাডাখে কৰি আছে তো আল্টিমেটলি আনচাৰটো লাডাখে হৈ যাব আফগানিস্তানেতো অকল লাডাখৰ লগতে শ্বেয়াৰ কৰিছে আৰু এল মানে ইয়াতো লাডাখ আছে আৰু তাৰোপৰি চাইনাৰো আল্টিমেটলি ইউ এছ এৰ ওপৰত হাঁহে ন এল ইউ এছ এ বুলি হাঁহে তো এল মানে লাডাখে হয় তো লাডাখটো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব এল মানে লাডাখ ঠিক আছে তাৰ নেক্সট আছিলে আমাৰ আছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ শ্বেয়াৰ এ বৰ্ডাৰ উইথ চাইনা তলৰ কোনখন ৰাজ্যই চীনৰ সৈতে সীমা ভাগ বতৰা কৰে চীন বুলি ক'লে আমি ডাইৰেক্টলি এল ইউ এছ এ বুলি হাঁহিম আৰু হাই বুলি ক'ম তো এইচ মানে হিমাচল প্ৰদেশ এ মানে আমাৰ আচলতে সীমা ভাগ বতৰা কাৰ এ মানে অৰুণাচল প্ৰদেশ হয় এছ মানে ছিকিম হয় ইউ মানে উত্তৰাখণ্ড হয় তো আল্টিমেটলি এইচ মানে হিমাচল প্ৰদেশৰ লগত সীমা ভাগ বতৰা কৰে সুধিছে তো এইচ আই হিমাচল প্ৰদেশে হ'ব হাই বুলি যোনটো কয় ঠিক আছে চাইনাৰ কাৰ সৈতে সীমা ভাগ বতৰা কৰে কৈছে মই নকৰেটো বিচাৰি আছিলোঁ তো ইয়াত কুৱেশ্যনটো কৰে সুধিছে তো এইচ আই মানে হিমাচল প্ৰদেশ চ' অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে ক্লিয়াৰ আছে ইয়াৰলৈকে কোনো অসুবিধা নাই তাৰ নেক্সটলৈ যাম তাৰ নেক্সট আছে আমাৰ ওচৰত থ্ৰু হুইচ ইণ্ডিয়ান ষ্টেটছ ডাজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্টাৰ ফ্ৰম চাইনা তো চাইনাৰ পৰা ব্ৰহ্মপুত্ৰ নদী কাৰ থ্ৰু দি আহিছে চাইনাৰ লগত লাগি আছে অৰুণাচল প্ৰদেশৰ হৈ পিনে এনেকৈ সোমাইছিলে মই ইয়াৰ আগৰ ক্লাছত আপোনালোকক বুজাইছোঁ এইটো বিষয় ঠিক তাৰ নেক্সট পাল্ক ষ্ট্ৰেইট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম হুইচ নেইবৰিং কাণ্ট্ৰি পাল্ক জলদ্বীপে ভাৰতক কোনখন চুবুৰীয়া দেশৰ পৰা পৃথক কৰিছে শ্ৰীলংকা হয় ইয়াৰ বিষয়ে আমি পিছত ডিছকাছ কৰিম যেতিয়া আমি ষ্ট্ৰেইটৰ বিষয়ে ডিছকাছ কৰিমগৈ ঠিক আছে তাৰ নেক্সট 21 নম্বৰ কুৱেশ্যনটো চাওক যে হুইচ ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ ভূটান কোনখন ৰাজ্যই ভূটানৰ সৈতে সৰ্বাধিক দীঘলীয়া সীমা ভাগ বতৰা কৰিছে তো ভূটানৰ সৈতে আটাইতকৈ দীঘল আছামে কৰিছে সেইটো মনত ৰাখিব ভূটানৰ সৈতে আটাইতকৈ দীঘল সীমা আছামে শ্বেয়াৰ কৰিছে আটাইতকৈ দীঘল আছাম তাৰ নেক্সট চাওক যে হুইচ ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ দ্য লংগেষ্ট লেণ্ড বৰ্ডাৰ উইথ পাকিস্তান আৰু এটা কথা কৈ দিওঁ এই পিডিএফটো আপোনালোকে ফ্ৰীকেও পাই যাব যিসকলে পেইড কোৰ্চত আছে তেখেতসকলটো পাবই পিডিএফটো লগতে ফ্ৰীকেও এই ছিংগল পিডিএফটো আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যনতে পাব লক্ষ্যটক এপ্লিকেশ্যনতে যিটো ফ্ৰী মেটেৰিয়েল বুলি আছে অলপমান আপোনালোকে বিচাৰিলে ফ্ৰী মেটেৰিয়েল বুলি এটা ছেকশ্যন পাব ফ্ৰী মেটেৰিয়েলতে গোটেই জিঅ'গ্ৰাফি পিডিএফবিলাক দিয়া হৈছে এই পিডিএফটো তাতে পাই যাব ঠিক আছে লক্ষ্যটক এপ্লিকেশ্যনত এইটো এপ্লিকেশ্যন তাৰ নেক্সট আমি যাম যে ভাৰতীয় কোনখন ৰাজ্যই পাকিস্তানৰ সৈতে আটাইতকৈ দীঘল স্থলৰেখা তো আটাইতকৈ দীঘল ৰাজস্থানে কৰিছিলে প্ৰথমতে মই কৈছিলোঁ আটাইতকৈ দীঘল সীমা ৰাজস্থানে শ্বেয়াৰ কৰিছে তাৰ নেক্সটটো হাউ মেনি ইণ্ডিয়ান ষ্টেটছ এক্সক্লুডিং দ্য ইউনিয়ন টেৰিটৰিজ শ্বেয়াৰ এ বৰ্ডাৰ উইথ পাকিস্তানৰ সৈতে যেতিয়াই ক'ব আমি ক'ম যে পাংগুৰাজ তো পি এন মানে পাঞ্জাৱ জি ইউ মানে গুজৰাট আৰ এ জে মানে ৰাজস্থান তো তিনিখন দেশৰ সৈতে শ্বেয়াৰ কৰিছে তিনিখন ৰাজ্যৰ সৈতে কৰিছে ঠিক আছে বাকী আমাৰ ওচৰত জম্মু কাশ্মীৰ আছে লাডাখ আছে এইবিলাক ইউনিয়ন টেৰিটৰিজ হয় লাডাখ আৰু জম্মু কাশ্মীৰটো ইউনিয়ন টেৰিটৰিজ হয় ঠিক আছে তাৰ নেক্সট চাওক যে আমাৰ ওচৰতে আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ ভূটান তলৰ কোনখন ৰাজ্যই ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে ভূটানৰ কথা যেতিয়া আহে আমি মনত পেলাওঁ শব্দটো আছিলে চাব কি আছিলে চাব এছ ফৰ ছিকিমে কৰি আছে এ ফৰ আছামে কৰি আছে
বি ফৰ বেংগলে কৰি আছে, তো মেঘালয়ে নকৰে। ঠিক আছে, অৰুণাচল প্ৰদেশে কৰিছে, অৰুণাচল প্ৰদেশতো অপশ্যনে নাই, তো মেঘালয়ে শ্বেয়াৰ নকৰে বুলি ক'ম, মেঘালয়া। ক্লিয়াৰ আছে, মেঘালয়া। লাষ্ট কুৱেশ্যন আমাৰ আজি 25 নম্বৰ কুৱেশ্যন, লাষ্ট কুৱেশ্যন। উইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ্ছ এ বৰ্ডাৰ উইথ বথ ভূটান এণ্ড বাংলাদেশ? তলৰ কোনখন ৰাজ্যে ভূটান আৰু বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰিছে? ইয়াত অপশ্যনটো দিয়া আছে যে এ আৰু চি দুটা হয়, আছাম আৰু মেঘালয় দুটা হয়। আমি সকলোৱে গম পাওঁ আছামে বাংলাদেশৰ লগতো কৰিছে, ভূটানৰ লগতো কৰিছে, একেধৰণে মেঘালয়ে ভূটান আৰু বাংলাদেশ দুটাৰ লগতে কৰিছে। ক্ষমা কৰিব, মেঘালয়ে নহয়, মেঘালয়টো এতিয়া নহয় বুলি ক'লো আমি, চি কৰিছে মানে বেংগলে কৰিছে। ট্ৰিক্সটো ডাইৰেক্টলি লিখিব আপোনালোকে। ভূটান ক'লে আপোনালোকে চাব শব্দটোলৈ মনত পেলাব, আৰু বাংলাদেশ ক'লে টি খায় কেতিয়া? AM/PM-ত, AM/PM-ত খায়, AM/PM-ত খায়। তো আমি দেখা পাম যে আছামটোতো দুটাতে আছে, তাৰ উপৰি এইটো বেংগল হয়, আৰু পি মানে পশ্চিম বেংগল হয়। তো আছামে কৰি আছে, ৱেষ্ট বেংগলে কৰি আছে, মানে এ আৰু চি দুটা হয়, চ' অপশ্যন ডি টো কাৰেক্ট আনচাৰ। ঠিক আছে, মই আশা কৰিছোঁ ক্লিয়াৰ হৈছে গোটেই কনচেপ্ট। এবাৰ কুইক ৰিভিজন কৰাটো ইম্পৰ্টেণ্ট হয়, চ' আপোনালোকে যিখিনি আজি শিকিলে এবাৰ কুইক ৰিভিজন কৰক, নিজে নোটছ বনোৱাৰ পৰা, PDF-ৰ পৰা হ'লেও আপোনালোকে কাইণ্ডলি নোটছ বনাব, নিজে নোটছ বনোৱাটো ইম্পৰ্টেণ্ট হয়। প্ৰেক্টিছ আৰু ৰিভিজন বেছিকৈ কৰিব। ধন্যবাদ।